আজি কংগ্ৰেছ দলৰ যি তথাকথিত যোগদান কাৰ্যসূচী হৈছিল তাত এটা অতিকে গুৰুত্বপূৰ্ণ নিন্দনীয় কথা কোৱা হৈছিল যে আমি ধুবুৰীক শিৱসাগৰক তিনিচুকীয়াক আমি ধুবুৰী বনাম। ধুবুৰী মানে কি? য'ত আমাৰ কোচ ৰাজবংশী আৰু আন জনগোষ্ঠীৰ লোকসকল আছিল। বাংলাদেশী লোকসকলৰ আগমনে এতিয়া ধুবুৰীত 85% লোক বা 80% লোক বাংলাদেশী মূলৰ হৈ পৰিছে। তাত এতিয়া আমাৰ হিন্দুসকল একেবাৰে সংখ্যালঘু। এতিয়া ধুবুৰী বনাম মানে কি? তাৰমানে শিৱসাগৰ আৰু তিনিচুকীয়ালৈও আমি বাংলাদেশী আনিম। যেনেকৈ আমি ধুবুৰীত আমি হিন্দুসকলক সংখ্যালঘিষ্ঠ কৰিলোঁ, বৰপেটাত কৰিলোঁ, বা আমি বঙাইগাঁৱত কৰিলোঁ, বা আমি আমাৰ গোৱালপাৰাত কৰিলোঁ, তেনেকৈ আমি শিৱসাগৰ আৰু তিনিচুকীয়াকো কৰিম। শিৱসাগৰ তিনিচুকীয়া বুলি ক'লে লগত ডিব্ৰুগড় চৰাইদেউতো যোগ হৈয়ে গ'ল। এনেকুৱা ধৰণৰ কথা যেতিয়া ক'লে তেতিয়া মই ৰেজাউল কৰিমক মই সমালোচনা নকৰোঁ, কাৰণ মই অসমীয়া, মইতো সকলোতে অসমীয়া থকাটোৱে বিচাৰিম। মই বাংলাদেশী মিয়া, মইতো বিচাৰিম সকলোতে বাংলাদেশী মিয়া হওক। কিন্তু গৌৰৱ গগৈয়ে লগে লগে থিয় হৈ ক'ব লাগিছিল যে আপুনি এনেকুৱা কথা কিয় কৈছে? মই শিৱসাগৰৰ MP, শিৱসাগৰ হৈ থাকিব। এই কথাষাৰ তেওঁ স্পষ্টভাৱে ক'ব পাৰিব লাগিছিলে যে শিৱসাগৰ হৈ থাকিব, তিনিচুকীয়া হৈ থাকিব। পাৰিলে ধুবুৰীখনতো আমি অসমীয়া কৰিম। বাৰু ধুবুৰীখনৰ কথা তেওঁ নকওঁকে, কিন্তু অন্ততঃ শিৱসাগৰক ধুবুৰীখনক শিৱসাগৰত ধুবুৰী কৰিম বুলি কওঁতে তেওঁ লগে লগে উত্তৰ দিব লাগিছিল যে কোন দিশৰ পৰা ধুবুৰী কৰিবা, বাংলাদেশী মিয়াৰ পৰা নে আন কিবাৰ পৰা? বাকী সকলোতেতো শিৱসাগৰ এনেই আগবঢ়া, শিক্ষা সংস্কৃতি সকলো ক্ষেত্ৰতেতো ধুবুৰীতকৈ আগবঢ়া হৈয়ে আছে। গতিকে কোনটো ক্ষেত্ৰত ধুবুৰী শিৱসাগৰ হ'ব?